এজন ফাষ্ট ফুডৰ ব্যৱসায়ী যদি ফাষ্ট ফুডৰ ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে ভেজিটেবল কাটাৰ লাগে পটেটো ফ্ৰেঞ্চ ফ্ৰাইজ মেচিন আৰু এইটো হৈছে তোমাৰ মঞ্চুৰিয়ান কাটিং মেচিন 2 লিটাৰ তেল পুৰা ধৰিব একদম ইয়াত ধুনীয়াকে ফ্ৰাই কৰি থাকিব পৰা য'ত আধা ঘণ্টা ইয়াত মানে 1 মিনিট একদম ভেজিটেবল ইয়াত সোমোৱাই একদম প্ৰেছ কৰি দিয়ক মাত্ৰ 1 পৰা 2 মিনিটত ভেজিটেবল ধুনীয়াকে কাট কৰিব পাৰিব আৰু এইটো ফ্ৰেঞ্চ ফ্ৰাইজ ধুনীয়াকে তৈয়াৰ কৰিব পাৰিব ইএমআই সুবিধা জিৰ' ডাউন পেমেন্টত মেচিন লৈ যাব পাৰিব আচ্ছা জিৰ' ডাউন পেমেন্ট মানে 1 টকা নোহোৱাকৈ ব্যৱসায় কৰিব পাৰিব তোমাৰ যদি মটৰ আছে তেনেহলে এবছৰ ইয়াৰ যোগে আপোনালোকে ধুনীয়াকে ডেলিভাৰী লৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব ঘৰতে বহি পেলাই ধুনীয়াকে ফ্ৰেঞ্চ ফ্ৰাই কাটি পেলাই আপোনালোকে ফ্ৰজেন কৰি সাপ্লাই কৰাব পাৰে মানে হোলসেল কৰিব পাৰে ধুনীয়াকে আপুনি এজন ফাষ্ট ফুডৰ ব্যৱসায়ী নেকি যদি আপুনি এজন ফাষ্ট ফুডৰ ব্যৱসায়ী তেন্তে আপুনি এই ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাওক কিহৰ কাৰণে কৈছো চাওক আপুনি যদি ফাষ্ট ফুডৰ ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে ভেজিটেবল কাটাৰ লাগে কিন্তু ভেজিটেবল কাটাৰ দেখিব পাৰিছে আপুনি হাতে যি কাটি থাকিব লাগে যিটো আধা ঘণ্টা কাম হয় এই মেচিনটো আপুনি ক'ব গ'লে 1 পৰা 2 মিনিট লাগিব আৰু এটা যে ফ্ৰেঞ্চ ফ্ৰাই আপোনালোকে চাওক ফাষ্ট ফুডৰ ব্যৱসায়ত লাগে এই ব্যৱসায়টো যে থাকে কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজটো আপোনালোকে তৈয়াৰ কৰে বহুতে নাজানে এই মেচিনটোৰ বিষয়ে আজি ক'বলৈ চেষ্টা কৰিম মই বৰ্তমান আহিছো মা কামাখ্যা মেচিনত এই মেচিনটোৱে বোলে নহয় আপোনাৰ 100টা ওপৰত মেচিন পাই যায় মোৰ একবাৰে বাইদেউ আছে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে ইয়াত আহিলো আজি যিসকল ফাষ্ট ফুডৰ ব্যৱসায় তেখেতসকলে বহুতখিনি সুবিধা লৈছে তোমালোকে আজি ধুনীয়াকৈ কৈ দিছো কেনেকুৱা কি সুবিধা এই মেচিনটোৰ বিষয়ে ফাষ্ট ফুডৰ কাৰণে এনে ধৰি লওক আগতে আমি দেখাইছিলো পটেটো স্লাইচাৰ পিলাৰ হিবোৰ মেচিনটো আছিলে তাৰ উপৰি এতিয়া আমি আনিছো পটেটো ফ্ৰেঞ্চ ফ্ৰাইজ মেচিন আৰু এইটো হৈছে তোমাৰ মঞ্চুৰিয়ান কাটিং মেচিন এইটো মেচিনৰ জৰিয়তে তুমি যিমানখিনি তোমাক ভেজিটেবলছ লাগে এইটো তুমি প্ৰেছ কৰি পেলাই কাটিব পাৰা মঞ্চুৰিয়ানৰ শেপত আচ্ছা বাকি তুমি ইয়াত ফ্ৰেঞ্চ ফ্ৰাইজৰ কাৰণে তুমি ইয়াত আলু দিলে হ'ল ইয়াত আলু দিলে হ'ল ন এই কাটাৰে যেটা প্ৰেছ কৰিব তোমাৰ ফ্ৰেঞ্চ ফ্ৰাই শেপত এফালৰ পৰা আলু ওলাই আহিব মানে এইটা সোমাই দিলে এফালে ওলাই জনিকা যাব ন আৰু এইটো যিটো ভেজিটেবল কাটাৰ বুলি কলা মানে এইটো ভেজিটেবল এইটো সাইডে সোমাই দিলে হ'ল হয় এফালে দি একদম পুৰা ধুনীয়াকে এনেকে প্ৰেছ কৰি দিব প্ৰেছ কৰিলে আপোনালোকৰ মঞ্চুৰিয়ান শেপত আপোনালোকৰ ওলাই আহিব আৰু এই বিষয়ে কেনেকুৱা কি ফেচিলিটি আছে কোৱাচোন এটোৰ ফেচিলিটি তোমাৰ ইলেক্ট্ৰিক হয় এটো তোমাৰ ম্যানুৱেল হয় ঠিক আছে আৰু মানে প্লাগ ইন কৰিলে হ'ল একদম বৰ্ডত প্লাগ ইন কৰি দিয়ক একদম নতুনকৈ যিটো ঘৰত আপোনালোকে ব্যৱহাৰ কৰে সেই কাৰেণ্টত আপুনি ধুনীয়াকে চলি যাব আৰু বা নতুনকৈ বা ক'বাত বৰ্ড এখন লগাই ধুনীয়াকে চলাব পাৰিব আপোনালোকে তাৰ উপৰি ইয়াত যেটা কাটি তোমাৰ ৰেডি হৈ যাব কাটাৰ পিছত তোমালোকে ইলেক্ট্ৰিকৰ জৰিয়তে ফ্ৰাই কৰিব পাৰা আচ্ছা আৰু যেনে ক'ব গ'লে এলপিজি বহুত কিটা একদম প্ৰবলেম হৈ আছে কি অভাৱৰ কাৰণে সব এটো হৈছে আপোনালোকৰ আচ্ছা ইলেক্ট্ৰিক লিটাৰ হয় 200 লিটাৰ মানে পাৰ আৱাৰ 200 লিটাৰ ধুনীয়াকে কৰিব পাৰে একেলগে তুমি 200 লিটাৰ তেল দি পেলাই তুমি ভাজিব পাৰা ইয়াত মানে 200 লিটাৰ তেল পুৰা ধৰিব একদম ইয়াত ধুনীয়াকে ফ্ৰাই কৰি থাকিব পৰা যাব ফ্ৰেঞ্চ ফ্ৰাই বুলি আপোনালোকে যিকোনো বস্তু আপুনি ইয়াত ধুনীয়াকে ফ্ৰাই কৰিব পাৰিব আৰু এখিনি কথা কই প্ৰডাকচন কেনেকুৱা এই দুটা মেচিনৰ ধুনীয়াকে কৈ দিয়াছো এটোৰ প্ৰডাকচন যিহেতু তেনেকুৱা একো লিমিটেড নাই তুমি যিমান মন যায় তুমি মিনিটত কাটি শেষ কৰিব পাৰা মানে যিমান কাম কৰিবা কিমান প্ৰফিট আপোনালোকৰ মানে হাতেৰে কৰোতে যিমানখিনি আপোনালোকৰ সময় গৈছিলে এই সময়খিনি এই মেচিনটোতে তোমালোকক বচাই দিব মানে য'ত আধা ঘণ্টা ইয়াত মানে 1 মিনিট হয় আপুনি চাওক কিমানখিনি সময় ৰেহাই হৈ আছে চাওক আপুনি যদি ফাষ্ট ফুডৰ দোকানখন আবেলি ওলাই গ'লে আপোনালোকৰ বহুতখিনি টাইম লছে কাটি গ'লে বহুত টাইম যায় এনেকুৱা মেচিন তালে একদম ভেজিটেবল ইয়াত সোমোৱাই একদম প্ৰেছ কৰি দিয়ক মাত্ৰ 1 পৰা 2 মিনিটত ভেজিটেবল ধুনীয়াকে কাট কৰিব পাৰিব আৰু এইটো ফ্ৰেঞ্চ ফ্ৰাই ধুনীয়াকে তৈয়াৰ কৰিব পাৰিব আৰু এইখিনিতে মেচিনটা লৈ গ'লেতো নহ'ব বহুতৰ হাতত বাজেট নাথাকে ইয়াৰ কেনেকুৱা ফেচিলিটি সেইটো কোৱাচোন যদি কাৰোবাৰ বাজেট নাই কেশ পেমেন্টত লবলৈ অসুবিধা পায় তেনেহলে আপোনালোকে ইএমআই ফেচিলিটি জৰিয়তে ল'ব পাৰে আচ্ছা ইএমআই সুবিধা আছে ইএমআই সুবিধা আছে জিৰ' ডাউন পেমেন্টত আপুনি নিয়াৰবাই বেংক ব্ৰাঞ্চত গৈ লোনৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰ কাৰণে এখন বেংকৰ কোটেশন লাগিব সেই কোটেশন আমি ৰেডি কৰি দিম যেতিয়া কোটেশন আপোনালোকৰ এপ্ৰুভ হৈ যাব লোনটো আমাৰ মা কামাখ্যা মেচিনৰ একাউণ্টত হোৱাৰ পিছত আপোনালোকে জিৰ' ডাউন পেমেন্টত মেচিন লৈ যাব পাৰিব আচ্ছা জিৰ' ডাউন পেমেন্ট মানে 1 টকা নোহোৱাকৈ ব্যৱসায় কৰিব পাৰিব চাওক বহুতে ভাবে যে বহুতে ভয় শংকা কৰে যে মোৰ বহুত লাখ লাখ টকা লাগিব বুলি লাখ লাখ টকা লাগে মাত্ৰ কেবা হাজাৰ মান টকা আছে তেতিয়াহলে কৰিব পাৰিব যদি আপোনাৰ হাতত বাজেট নাইকিয়া তেতিয়া হলে জিৰ' ডাউন পেমেন্টত এটা মেচিন লৈ আপুনি ব্যৱসায় কৰি থাকিব পাৰিব আৰু গ্যাৰান্টি এনে কেনেকুৱা কিয়া ইয়াৰ ওয়াৰেন্টি তোমাৰ যদি মটৰ আছে তেনেহলে এবছৰ ওয়াৰেন্টি পাব কিন্তু মেনুৱেল মেচিনত তেনেকুৱা একো প্ৰবলেম নাহে যদি কিবা আহে তেনেহলে আমি টেকনিশিয়ান প্ৰভাইড কৰাই দিম আপোনালোকৰ ইয়াৰ পৰা যেনেকৈ টেকনিশিয়ান যাব একদম ঠিক কৰি থৈ আহিব সক বাইচান্স মেনুৱেলটো আপোনালোকৰ যেনেকৈ দেখিব হৈছে একদম পুৰা মেনুৱেল কোনো কাৰেন্ট নালাগে ইয়াত এটো আপুনি যেতিয়া যিমান কৰিব কিমান প্ৰডাকচন কৰিব এটো বাইচান্স কেতিয়াবা প্ৰবলেম হ'বও পাৰে যদি কেতিয়াবা প্ৰবলেম হয় তেতিয়া ইয়াৰ পৰা টেকনিশিয়ান যাব যেনেকৈ ঠিক কৰি আহিব কিন্তু এটা মেইন কথা এটা হ'ল তোমালোকৰ যেহেতু গুৱাহাটীত ব্ৰাঞ্চ আছে লোকেশনটো কৈ দিবা যদিহে কাৰোবা আহিব টাইম নাইকিয়া বা হাতত এনেকুৱা সময় নাইকিয়া হৈ আছে আহিবলৈ কাৰণে কেনেকুৱা কি ফেচিলিটি তাৰ আমাৰ আছে গুৱাহাটীৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথত আমাৰ মা কামাখ্যা মেচিনাৰী আছে যদি আপোনালোকে আহিবলৈ কিবা অসুবিধা পায় বা সৰু সৰু মেচিন আমাক নালাগে পিআৰএল জৰিয়তে পঠিয়াই দিব আমি আপোনালোকৰ যিকোনো ঠাইৰ পৰা আমাক যোগাযোগ কৰক আমি আপোনালোকক পিআৰএল ৰ জৰিয়তে ট্ৰান্সপৰ্ট কৰাৰ সুবিধা কৰিম মানে যিকোনো জায়গাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিলে পাই যাব সক এইখিনি অসম বুলিয়ে নহয় কিন্তু নৰ্থ ইষ্ট কভাৰ কৰা নে কভাৰ কৰো আমি
চাওক অসম বুলিয়ে নহয় নৰ্থ ইষ্ট অল অভাৰ আপোনালোকৰ ইণ্ডিয়াটো ক'ব গ'লে অল অভাৰ ইণ্ডিয়াত তেখেতে ডেলিভাৰী প্ৰচেছ ৰাখি দিছে যদি স্ক্ৰীনৰ ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ প্লেনসমূহ ধুনীয়াকৈ লৈ যাব পাৰিব আপুনি ভাবিছে মই এনেকুৱা সৰু এনেকুৱা বস্তু সৰু মেচিন এটা ল'ম মই নাযাওঁ ধুনীয়াকৈ ডেলিভাৰী ল'ম VRL যোগে আপোনালোকে ধুনীয়াকৈ ডেলিভাৰী লৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব আৰু এটা কথা মেইন হ'ল বহুত মানে কি কৰে পুৰুষজনে বা চাকৰি ক্ষেত্ৰত বা কিবা জব কৰে মহিলাগৰাকী ঘৰত বহি থাকে সেই মহিলাগৰাকী এনেকুৱা ব্যৱসায় কৰি থাকিব পাৰে হয় এতিয়া যেহেতু ফ্ৰেঞ্চ ফ্ৰাই অকল মানে ফাষ্ট ফুড বাহিৰত ঠেলাত বা ৰেষ্টুৰেণ্টত পায় তেনেকুৱা নহয় আজিকালি পেকেটত পায় ফ্ৰজেন হিচাপে যোনবোৰ ডিপাৰ্টমেণ্টেল ষ্টৰত পায় যদি আপোনালোকে বাহিৰত এটা ব্যৱহাৰ কৰিব টান পাইছে ঘৰতে বহি পেলাই ধুনীয়াকে ফ্ৰেঞ্চ ফ্ৰাই কাটি পেলাই আপোনালোকে ফ্ৰজেন কৰি সাপ্লাই কৰাব পাৰে মানে হোলসেল কৰিব পাৰে একদম হোলসেল কোনো টেনচন নাই পুৰুষজনে বা জব বা চাকৰি কৰি আছে কোনো টেনচন নাই ঘৰৰ মহিলাগৰাকী ধুনীয়াকে এই ব্যৱসায়ৰ লগত জড়িত হৈ উপাৰ্জন কৰিব পাৰিব